গুড ইভিনিং ফ্ৰেণ্ডছ। আজি ওলালোঁ বজাৰ কৰিবলৈ, যিহেতু আজি 31 ডিচেম্বৰ, সেইকাৰণে আমি চব বজাৰ কৰিব ওলালোঁ। এয়া বজাৰ কৰিলোঁ, চব্জি বজাৰ কৰিলোঁ, তাৰপিছতে ডিম লৈ ল'লোঁ। তাৰপিছতে চাওকচোন দোকানত ইমান মানুহ ভিৰ। তাৰপিছত আকৌ এয়া আলহী আহি পিছতে ৰৈ আছে দেই, গম নোপোৱাকৈ। তাৰপিছত মোৰ এটা চকলেট লৈ আহিছিলে, যিহেতু চকলেট খাই ভাল পাওঁ। আমি সন্ধিয়া চাহকাপ চবেই এনেকৈ খাই দিলোঁ। আকৌ আহিল দাদা, এয়া খবৰ নিদিয়াকৈ আহিছে দেই। তাৰপিছত আকৌ মই জুই কৈ আছোঁ, ইমান ঠাণ্ডা পৰিছে। আৰু ভাইটি মই আকৌ এনেকৈ আড্ডা দি আছোঁ। আৰু এয়া আমাৰ দাদা, আৰু যিহেতু 1 জানুৱাৰীত আমাৰ মাৰ বাৰ্থডে, সেইকাৰণে দাদাই কেক এটাও লৈ আহিলে, থেংক ইউ ছ' মাছ। আৰু আমাৰ মাংস বনাই আছে, আৰু আমাৰ খাবলগীয়া হৈ গ'ল ৰেডি। তাৰপিছত আকৌ 12টা বাজিলে, আৰু মায়ে কেক কাটি দিলে। মায়ে কেক কাটিবলৈ বেয়া পায়, কাৰণ আজিলৈকে কেক কটাই নাই। সেইকাৰণে এইবাৰ দাদাই কেকটো লৈ আহিলে মাৰ কাৰণে। তাৰপাছত আৰু এয়া চবৰে অৱস্থা, আৰু সকলোকে হেপ্পী নিউ ইয়েৰ।